নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, ফেকাল্টিৰ পোষ্ট 5টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ দিয়া হৈছে। ইকনমিক্স, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী আৰু ইংলিছৰ ছাবজেক্ট টিচাৰ বিচৰা হৈছে। লেংগুৱেজ নন ইংলিছ এণ্ড হিন্দী। চেলাৰী নিগচিয়েবল হ'ব আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন কনচাৰ্ণ ছাবজেক্ট বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 2 years অফ টিচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ এজ এ টিচাৰ অফ কনচাৰ্ণ ছাবজেক্ট ইন a reputed school. Interested candidates with good academic background and good communication skills in English and Hindi may appear for the interview. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ ডকুমেণ্ট, অৰিজিনেল ডকুমেণ্টবিলাক লগত লৈ যাব আৰু বায়'ডাটা এখন লগতে ৰিচেণ্ট ফটোগ্ৰাফ লৈ যাব। ৱাক ইন শ্বিডিউল অহা 20 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে জবকেইটাৰ বাবে ইণ্টাৰভিউ চলিব। টাইমিং দিয়া হৈছে মৰ্ণিং 10 AM to 2 PM লৈকে ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেনু দিয়া হৈছে হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বাইহাটা চাৰিআলি, গোৰেশ্বৰ ৰোড, SR ডেকা কমপ্লেক্স, এবভ হৰিপ্ৰিয়া ফেমিলি মাৰ্ট, কামৰূপ আছাম 781381। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। জবকেইটাৰ বিষয়ে যদি আপোনালোকে আৰু অধিক কিবা জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো শংকৰদেৱ শিশু নিকেতন দেৰগাঁও ফালৰ পৰা মুকলি হৈছে। শংকৰদেৱ শিশু নিকেতন দেৰগাঁৱত সংস্কৃত আৰু গণিত বিষয়ৰ 2টা পদৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। আবেদনৰ সময়সীমা 26 মাৰ্চলৈকে দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 26 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ডাইৰেক্টলি আপোনালোকে স্কুলত গৈ আবেদন কৰি ল'ব। BEd বা DLEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক জবকেইটাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো মাৰ্কাজুল মাৰিফ ফালৰ পৰা মুকলি হৈছে। মাৰ্কাজুল মাৰিফ ৰিক্ৰুইটমেণ্ট 50 ফেকাল্টি এণ্ড আদাৰ পোষ্ট, 50টা ফেকাল্টি আৰু আদাৰ পোষ্ট মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে প্ৰিন্সিপাল পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইংলিছ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড কেণ্ডিডেট উইথ গুড কমিউনিকেশ্যন স্কিলছ হেভিং 8 years অফ এক্সপিৰিয়েঞ্চ এজ এ প্ৰিন্সিপাল। জবটোৰ বাবে আপোনালোকে প্ৰিন্সিপাল হিচাপে কাম কৰা 8 বছৰ অভিজ্ঞতা থাকিব লাগিব। সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচৰা হৈছে। লগতে BEd ডিগ্ৰী থাকিব লাগিব। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে হোষ্টেল এডমিনিষ্ট্ৰেটৰ পোষ্ট 3টা মুকলি হৈছে। মেল আৰু ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 বছৰ। কেণ্ডিডেটছ হেভিং 3 years অফ এক্সপিৰিয়েঞ্চ ইন হোষ্টেল এফেয়াৰ্ছ মেনেজমেণ্ট উইথ গুড কমিউনিকেশ্যন স্কিলছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে পষ্ট গ্ৰেজুৱেট বিচৰা হৈছে। C নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ পোষ্ট 2টা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হেভিং 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য কনচাৰ্ণ ছাবজেক্ট। লগতে কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA বা MBA ইন সাইক'লজি বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ পোষ্ট 30টা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে কেণ্ডিডেট হেভিং 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন দ্য কনচাৰ্ণ ছাবজেক্ট। লগতে কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। ছাবজেক্টবোৰ হৈছে ইংলিছ, ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স, মেথমেটিক্স, ইছলামিয়েট, আছামিজ, হিন্দী, কম্পিউটাৰ ছায়েন্স। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবকেইটাৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে। লগতে BEd বা DLEd ডিগ্ৰী থাকিব লাগিব। E নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ পোষ্ট 4টা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হেভিং 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য কনচাৰ্ণ ছাবজেক্ট। লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BPed বা MPed বিচৰা হৈছে। আৰু F নম্বৰ পোষ্টটো হৈছে হোষ্টেল মেণ্টৰ পোষ্ট 10টা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হেভিং 1 year অফ এক্সপিৰিয়েঞ্চ ইন হোষ্টেল এফেয়াৰ্ছ উইথ গুড কমিউনিকেশ্যন স্কিলছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা অধিক জানিব বিচাৰে জবকেইটাৰ বিষয়ে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 2টা। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। মেনশ্যন দ্য পোষ্ট ইউ আৰ এপ্লাইং ফৰ ইন ইয়ৰ CV।
আৰু জব কেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 25 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ৰিটেন টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু ভেনু হ'ব ইণ্টাৰভিউ ভেনু হোজাই, গুৱাহাটী আৰু গোৱালপাৰা, 3টা লোকেশ্যনত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।